হয় নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা জব ৰিক্ৰুইটমেণ্ট আহিছে আৰু ৰিক্ৰুইটমেণ্টে আহিছে আপোনালোকৰ ইণ্ডিয়ান নেভি ফালৰ পৰা আহিছে। ইণ্ডিয়ান নেভি ৰিক্ৰুইটমেণ্ট 2019। ইয়াতে আপোনালোকৰ পোষ্ট খালী হৈছে 500টা ওপৰ পোষ্ট খালী হৈছে, 554টা পোষ্ট খালী হৈছে টেষ্টমেন মেট। আৰু ইয়াত আপোনালোকৰ পোষ্টটো হৈছে গ্ৰুপ চি হয়। অনলাইন যোগেদি আপোনালোকে এপ্লাই কৰিব লাগিব আৰু লাষ্ট ডেট হৈছে মাৰ্চ মাহৰ 15 তাৰিখ। সো এইকাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, কেনেদৰে এপ্লাই কৰিব, সকলোখিনি মই আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শিকালে চাই থাকিব, সকলোখিনি আপোনালোকে বুজি পাব। পোষ্টটোৰ নাম হৈছে আপোনালোকৰ টেষ্টমেন মেট গ্ৰুপ চি। টোটেল পোষ্ট আছে 554টা আছে। তাৰে যিটো প্ৰথম হৈছে এইটো হৈছে আপোনালোকৰ হেডকোৱাৰ্টাৰ ইষ্টাৰ্ণ নাভাল কমাণ্ড। সেইটো হৈছে আপোনালোকৰ বিশাখাপট্টনম, তাত আছে 46। চবতকৈ বেছি আছে আপোনালোকৰ যিটো হেডকোৱাৰ্টাৰ আছে কামাণ্ডৰ হয় মুম্বাইত আপোনালোকৰ চবতকৈ বেছি পোষ্ট আছে, 502টা পোষ্ট আছে। আৰু সেই পোষ্টবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু লগতে ৰিলেক্সেশ্যন পাব 5 বছৰ 3 বছৰ। তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব, মেট্ৰিক পাছ কৰা হ'ব লাগিব আপোনালোকে। লগতে আপোনালোকৰ থাকিব লাগিব এখন ITI যিকোনো এখন চাৰ্টিফিকেট, যিকোনো ট্ৰেডৰ আপোনালোকৰ এখন ITI চাৰ্টিফিকেট লাগিব, ঠিক আছে। সো আপোনালোকে গম পালে যে ফাৰ্ষ্ট মেট্ৰিক পাছ কৰা হ'ব লাগিব, ছেকেণ্ড আপোনালোকৰ ITI চাৰ্টিফিকেট লাগিব। এক্সামিনেশ্যন ফিজ আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিবলৈ হ'লে ST SC PWD প্ৰাৰ্থীসকলে কোনো ধৰণৰ ফিজ দিব নালাগে, আৰু মহিলাসকলে ফিজ দিব নালাগে। জাষ্ট জেনেৰেলসকলে দিব লাগিব 205 টকা। তাৰপিছত হাউ টু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে যিটো ইণ্ডিয়ান আৰ্মি ৱেবছাইট আছে তাত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দি দিম ষ্টাৰ্ট হোৱাৰ দিনা, joinindiannavy.government.in, ঠিক আছে। আৰু আপোনালোকৰ অনলাইন ষ্টাৰ্ট হ'ব 2 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেট হৈছে 15 মাৰ্চ, ঠিক আছে। সো ভিডিঅ'টো ইমানখিনি আপোনালোকে নিশ্চয় ভালদৰে বুজি পালে, আৰু যদি কিবা বুজি নাপায় মোৰ ভিডিঅ'টোৰ লগত কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো সম্পূৰ্ণ সকলোতে শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, যিকোনো ধৰণৰ ইনফৰমেশ্যনবিলাক আপোনালোকে লগালগ পাই থাকিব। সো এতিয়ালৈ ইমানেই, ধন্যবাদ।